Guys, welcome to Assamese YouTube channel. আজি আমি ডিসকাস করব গোয়াছো আসাম পুলিশ এডিআরই আৰু ডিএমএৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ দ্বাৰা নিৰ্মিত স্পেশাল মক টেষ্ট। এটো এটা স্পেশাল মক টেষ্টৰ আমি সিৰিজ চলাই আছিলো। এই সিৰিজৰে পাৰ্ট 5 এটো ভিডিও হ'ব। আমি আগৰ সিৰিজত যেনে ধৰণে কোৱেশ্চনসমূহ ডিসকাস কৰি গৈছিলো, এইটো সিৰিজতো আমি সেই একে প্ৰকাৰে কোৱেশ্চনসমূহ ডিসকাস কৰি যাম। যদি আপুনি ইয়াৰ আগৰ সিৰিজসমূহ চোৱা নাই তেনেহলে তাৰ লিংকটো ডেসক্ৰিপচনত দিয়া হৈছে, তাতে ক্লিক কৰি আপুনি প্ৰিভিয়াস সিৰিজসমূহ চাব পাৰিব। সো এই সিৰিজত কেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব আৰু কোৰ পৰা কোৱেশ্চন থাকিব মই এবাৰ ব্ৰিফলি দেখাই দিছো আপোনালোকক। ইয়াতে কি টপিক কভাৰ কৰা হ'ব, ইয়াতে থাকিব আসাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আসাম জিওগ্ৰাফি, ইণ্ডিয়ান জিওগ্ৰাফি, আৰ্ট এণ্ড কালচাৰ, পলিটি, জেনাৰেল সায়েন্স, কাৰেণ্ট এফেয়াৰ্স, ষ্টেটিক জিকে, ফুল ফৰ্ম ইত্যাদি টপিকৰ পৰা সকলোখিনি এমসিকিউ ফৰ্মেটত কোৱেশ্চনসমূহ দিয়া হ'ব। এই মক টেষ্টৰ টোটাল কোৱেশ্চন 20টা থাকিব আৰু টোটাল মাৰ্ক হ'ব 20 মাৰ্ক। সো আমি এনসাৰ কোৱাৰ আগতে আপোনালোকে নিজে কোৱেশ্চনসমূহৰ এনসাৰ কৰিবলৈ ট্ৰাই কৰিব আৰু শেষত এই 20ৰ মাৰ্কৰ ভিতৰত আপোনালোকে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ল হেতু কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰে। সো পলম নকৰাকে আজি ভিডিওটো স্টাৰ্ট কৰো। নাও কোৱেশ্চন নম্বৰ 1। কোৱেশ্চন নম্বৰ 1ত খুদাইছে ৰংগাস্বামী কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ, অৰ্থাৎ ৰংগাস্বামী কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত। সো অপশনৰ ভিতৰত অপশন সি হ'ব আমাৰ কাৰেক্ট এনসাৰ, অৰ্থাৎ হকিৰ সৈতে ৰংগাস্বামী কাপটো এছ'চিয়েটেড। আৰু হকি খেলত কিমানজন খেলুৱৈ থাকে হেতু সুধি দিব পাৰে। হকি খেলত মুঠ 11 জন খেলুৱৈ থাকে। নাও কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2ত খুদাইছে হু এমং দ্য ফলোইং ওয়াজ অলসো নন এজ আইৰন লেডি অফ ইণ্ডিয়া অৰ প্ৰিয়দৰ্শিনী, অৰ্থাৎ নিম্নলিখিত কোনজন ব্যক্তিক ভাৰতৰ আইৰন লেডি বা প্ৰিয়দৰ্শিনী বুলি জনা যায় বুলি খুদাইছে। সো অপশনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব, অপশনৰ ভিতৰত অপশন ডি হ'ব আমাৰ কাৰেক্ট এনসাৰ, অৰ্থাৎ ইন্দিৰা গান্ধীক আইৰন লেডি অফ ইণ্ডিয়া বা প্ৰিয়দৰ্শিনী বুলিও জনা যায়। আৰু ইন্দিৰা গান্ধী কোন আছিল? ইন্দিৰা গান্ধী আছিল ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। নাও কোৱেশ্চন নম্বৰ 3 আগবাঢ়ো। কোৱেশ্চন নম্বৰ 3ত খুদাইছে দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো ইজ লোকেটেড এট, অৰ্থাৎ ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? সো ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে অপশন বি ফ্ৰান্সত। সো ইউনেস্কোৰ ফুল ফৰ্মো আপোনালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। সো তাৰ ওপৰতো অলপ ডিসকাস কৰিলো। ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে দ্য ইউনাইটেড নেশ্যন এডুকেশ্যনেল সায়েন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইটো হৈছে ইউনেস্কোৰ ফুল ফৰ্ম। এইটো আপোনালোকে ভালকৈ নোট ডাউন কৰিব। আৰু ইয়াৰ জন্ম কেতিয়া হৈছিলে? 16 নৱেম্বৰ 1945ত। আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে পেৰিছ ফ্ৰান্সত। সো আপোনালোকে ইয়াৰ ফুল ফৰ্মটো ভালকৈ লিখি ৰাখিব আৰু মেইনলি হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো লিখি ৰাখিব। নাও নেক্সট কুৱেশ্যনত আগবাঢ়ো। নেক্সট কুৱেশ্যনত খুদাইছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড এট, অৰ্থাৎ পেৰিয়াৰ নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? সো অপশনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? অপশন বি হ'ব আমাৰ কাৰেক্ট এনসাৰ, অৰ্থাৎ কেৰেলাত আছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক। নাও কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত খুদাইছে নেশ্যনেল স্পেচ ডে ইজ সেলিব্ৰেটেড অন, অৰ্থাৎ ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয়? সো এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। ৰিচেণ্টলি এইটো ঘোষণা কৰা হৈছিলে। সো ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয় সেইটো আছিলে অপশন সি 23 আগষ্ট, অৰ্থাৎ 23 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় সমগ্ৰ ভাৰততে। সো ইয়াৰ বিষয়ে আমি অলপ ডিসকাস কৰিলো যেহেতু কাৰেণ্ট এফেয়াৰ্ছৰ এইটো টপিক। দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি ডেজিগনেটেড আগষ্ট 23 এজ নেশ্যনেল স্পেচ ডে, এ ডে টু সেলিব্ৰেট দ্য ৰিমাৰ্কেবল সাকসেছ অফ চন্দ্ৰয়ান 3 মিছন, অৰ্থাৎ চন্দ্ৰয়ান 3ৰ যোনটো লেণ্ডিং হৈছিলে, ছফ্ট লেণ্ডিং হৈছিলে, সেই দিনটোকে সমগ্ৰ ভাৰততে নেশ্যনেল স্পেচ ডে হিচাপে জনা যায় বা সেইটো ডেক ডেজিগনেটেড কৰা হৈছে নেশ্যনেল স্পেচ ডে হিচাপে। সো আমাৰ যোনটো চন্দ্ৰয়ান 3 আছিলে সেইটো কেতিয়া লঞ্চ কৰা হৈছিলে? সেইটো লঞ্চ কৰা হৈছিলে 24 জুলাই তাৰিখে। আৰু কেতিয়া ই মুন ছাৰ্ফেচত লেণ্ড কৰিছিলে সেইটো আছিলে 23 আগষ্ট। সো চন্দ্ৰয়ান 3 বা ISRৰ বিষয়ে আপোনালোকে ভালকৈ চাই যাব। তাৰ ওপৰতো এক্সামত কুৱেশ্যন হ'ব পাৰে, কাৰণ এই বছৰ বা যোৱা বছৰ এইটো খুবেই নিউজত আছিলে। সো আপোনালোকৰ আহিবলগীয়া এক্সামত সেইটো খুবেই ইম্পৰ্টেণ্ট টপিক হৈ পৰে। Now question number 6. Question number 6ত খুদা হৈছে who among the following was the last ruler of Shishunaga dynasty? নিম্নলিখিত কোন শিশুনাগা বংশৰ অন্তিম শাসক? মই আপোনালোকক আগতে কৈছোঁ যিমানখিনি ইম্পৰ্টেণ্ট ডাইনেষ্টি আছে তাৰ ফাৰ্ষ্ট ৰুলাৰ আৰু লাষ্ট ৰুলাৰ খুবেই ইম্পৰ্টেণ্ট। আগৰবাৰৰ এক্সামতো ইয়াৰ পৰা খুবেই কুৱেশ্যন আহিছিলে। সো মেইনলি শিশুনাগা ডাইনেষ্টিৰ পৰা সোধা হৈছে। সো শিশুনাগা ডাইনেষ্টিৰ অন্তিম শাসক কোন আছিলে? তেওঁ আছিলে অপশ্যন ডি মহানন্দিন। আৰু শিশুনাগা ডাইনেষ্টিৰ ফাউণ্ডাৰ বা প্ৰথম ৰজা কোন আছিলে? তেওঁ আছিলে শিশুনাগা। নাও নেক্সট কুৱেশ্যনত আগবাঢ়ো। নেক্সট কুৱেশ্যনত সোধা হৈছে অশোকলান্তা যোনটো টেম্পল আছে, যোনটো আছে নৰ্থ গুৱাহাটীত, সেইটো কোনে নিৰ্মাণ কৰিছিলে? সো অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? অপশ্যনৰ ভিতৰত হ'ব অপশ্যন
বি কাৰেক্ট আনসাৰ অৰ্থাৎ শিৱসিংহই এই অশ্বক্লান্ত টেম্পলটো তেওঁ নিৰ্মাণ কৰিছিলে আৰু কোৱা হয় যে শ্ৰীকৃষ্ণৰ ঘোঁৰা ইয়াত ৰেষ্ট লৈছিলে সেইকাৰণে ইয়াক অশ্বক্লান্ত টেম্পল বুলি জনা যায় অৰ্থাৎ সংস্কৃতত অশ্বক্লান্তৰ মিনিং হৈছে অশ্ব মানে হৈছে ঘোঁৰা আৰু ক্লান্ত মানে হৈছে ভাগৰি যোৱা সেইকাৰণে এই টেম্পলক অশ্বক্লান্ত টেম্পল বুলি জনা যায় Now next question at খুদা আছে আৰণাই is a traditional attire of which community অৰ্থাৎ আৰণাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত এটা পোছাক সো আৰণাই হৈছে অপচন এ বড়ো জনজাতিৰ এটা পৰম্পৰাগত পোছাক Question number 9 at খুদা আছে which among the following is the first bridge over the river ব্ৰহ্মপুত্ৰ অৰ্থাৎ নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলং সো অপচনৰ ভিতৰত কোনটো হ'ব অপচনৰ ভিতৰত হ'ব অপচন বি চৰাইঘাট ব্ৰিজ অৰ্থাৎ চৰাইঘাট দলংটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলং আৰু ই কেতিয়া ইনগ্ৰেট কৰা হৈছিল এই দলংখনক 1962 চনত ইনগ্ৰেট কৰা হৈছিল নাও নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চনত খুদা আছে which among the following সত্ৰ is famous for marks making tradition অৰ্থাৎ নিম্নলিখিত কোনটো সত্ৰ মাৰ্কস নিৰ্মাণ পৰম্পৰাৰ বাবে বিখ্যাত সো অপচনৰ ভিতৰত কোনটো হ'ব অপচনৰ ভিতৰত অপচন ডি সামাগুৰি সত্ৰটো মাৰ্কস মেকিং ট্ৰেডিশনৰ কাৰণে বিখ্যাত আৰু এই সামাগুৰিৰ সত্ৰটো ক'ত আছে এইটো আছে মাজুলীত নাও যদি আপুনি এসআই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু ভাবিছে এবাৰ সিৰিয়াস এটেম্প এটা দিবলৈ তেনেহলে আমি আপোনালোকৰ বাবে আনিছো অল ইন ওয়ান ই-বুক ফৰ আসাম পুলিচ এসআই এক্সামিনেশন 2023 এইটো ই-বুকটো লেটেষ্ট সিলেবাসৰ ওপৰত বেছ কৰি হ'ব আৰু অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে ই-বুকটো এভেইলেবল হ'ব ইয়াতে লেটেষ্ট কাৰেন্ট এফেয়াৰ্সৰ পৰা আদি কৰি টোটাল 3000 প্লাস এমসিকিউ কোৱেশ্চন এই ই-বুকত আপোনালোকে ইনক্লুডেড পাব আৰু বৰ্তমান আপোনালোকৰ টাইমটো হৈছে ৰিভাইজ কৰা বা মক টেষ্ট সমূহ এটেম্প কৰা সো আপোনালোকৰ সুবিধাৰ কাৰণে আমি এইটো ই বুকত 3টা আৰহি কোৱেশ্চন পেপাৰ আৰু 10টা অনলাইন মক টেষ্ট ইয়াতে প্ৰভাইড কৰিছো সো টোটাল 13টা মক টেষ্ট আপোনালোকে এই ই বুকৰ জৰিয়তে পাব আৰু নিজকে টেষ্ট কৰিব পাৰিব যদি আপোনালোকে এই ই বুকটো পাৰচেজ কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু বৰ্তমান যদি আপোনালোকে এ ড্ৰিম এসআই নামৰ কুপন কোডটো ইউজ কৰে তেনেহলে ₹50 অফ পাব সো এই ই বুকৰ বিষয়ে আমি ভিডিওৰ এন্ডত ভালকে ডিসকাস কৰিম এতিয়া আমি আমাৰ কোৱেশ্চনৰ ফালে আগবাঢ়ো কোৱেশ্চন নম্বৰ 11 ত খুদা হৈছে মেকং the famous book মেকং নৈ দেখিলো was written by অৰ্থাৎ বিখ্যাত কিতাপ মেকং নৈ দেখিলো কোনে লিখিছিলে সো অপচনৰ ভিতৰত কোনটো হ'ব অপচন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ হেমবৰুৱাই মেকং নৈ দেখিলো নামৰ ফেমাস কিতাপখন লিখিছিলে Number 12 question number 12 ত খুদাইছে আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি was set up on অৰ্থাৎ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল সো অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিটো গঠন কৰা হৈছিল অপচন সি 1921 চনত সো ইয়াৰ বিষয়ে আমি অলপ ডিসকাস কৰিলো The Assam Pradesh Congress Committee or Assam PCC was formed in June 1921 অৰ্থাৎ 1921 চনৰ জুন মাহত ইয়াক ফৰ্ম কৰা হৈছিল আৰু ইয়াৰ বৰ্তমান হেডকোৱাৰ্টাৰটো ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰটো আছে ৰাজীৱ ভৱন জিএছ ৰোড গুৱাহাটীত আৰু এই যোনটো আসাম প্ৰদেশ কংগ্ৰেছ কমিটি আছে ইয়াৰ ফাৰ্স্ট ইলেক্টেড প্ৰেসিডেন্ট কোন আছিল তেওঁ আছিল কুলধৰ চৰিয়া আৰু ফাৰ্স্ট সিলেক্টেড প্ৰেসিডেন্ট কোন আছিল তেওঁ আছিল ছবিলাল উপাধ্যায় আপোনালোকে ইলেক্টেড আৰু সিলেক্টেডৰ মাজত কনফিউজ নহব তো আপোনালোকে ভালকে চাই যাব নাও নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চনত খুদা আছে which of the following has no skeleton at all অৰ্থাৎ নিম্নলিখিত কোনটোৰ কোনো ধৰণৰ কংকাল নাই সো অপচনৰ ভিতৰত কোনটো হ'ব অপচনৰ ভিতৰত হ'ব অপচন সি কাৰেক্ট আনসাৰ অৰ্থাৎ জেলিফিছৰ কোনো ধৰণৰ স্কেলিটন নাথাকে না কোৱেশ্চন নম্বৰ 14 ত খুদা আছে জন্ডিস ইজ এ সিম্পটমস অফ হুইচ ডিজিজ অৰ্থাৎ জন্ডিস হৈছে কোনটো ৰোগৰ এটা লক্ষণ সো কোনটো ৰোগৰ এটা লক্ষণ হৈছে জন্ডিস হৈছে অপচন বি লিভাৰৰ এটা লক্ষণ অৰ্থাৎ লিভাৰত যদি আপোনালোকৰ কিবা প্ৰবলেম হয় তেনেহলে জন্ডিস ৰোগ হ'ব পাৰে বা জন্ডিস এটা সিম্পটম ৰূপে দেখা দিব পাৰে না কোৱেশ্চন নম্বৰ 15 এনেকুৱা ধৰণৰ কোৱেশ্চন আগতেও আপোনালোকৰ এসআই এক্সামত আহিছিল তাতে খুদা হৈছিল জেপিজিৰ কথা ইয়াতে খুদা হৈছে এমপিজি ইজ এ ফাইল এক্সটেনশন অফ হুইচ টাইপ অফ ফাইলস অৰ্থাৎ এমপিজি হৈছে কোন বা কেনেকুৱা ধৰণৰ ফাইলৰ এটা ফাইল এক্সটেনশন সো আপোনালোকক মই আগতে কৈছো আগতে জেপিজি খুদা হৈছিল এবাৰ এমপিজি খুদা হৈছে এমপিজি টু কেনেকুৱা ধৰণৰ ফাইলৰ এটা এক্সটেনশন হেতু হৈছে অপচন সি ভিডিও ফাইলৰ এক্সটেনশন হৈছে এমপিজি সো এটো এটা কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন আগৰবাৰ এসআই টো এনেকুৱা ধৰণৰে কোৱেশ্চন এটা আহিছিল
Question number 16. Question number 16 ত খুদাইছে English is the official language of which one of the following Indian state? অর্থাৎ ইংৰাজী হৈছে নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ এটা চৰকাৰী ভাষা। সো অপচনৰ ভিতৰত কোনটো হ'ব কাৰেক্ট আনসাৰ? অপচনৰ ভিতৰত হ'ব অপচন এ আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ নাগালেণ্ড। নাগালেণ্ডৰ অফিচিয়েল ভাষাটো হৈছে ইংৰাজী। সো নেক্সট কোৱেশ্চনত আগবাঢ়ো। নেক্সট কোৱেশ্চনত খুদাইছে who has recently become the world's longest ruling women prime minister? অর্থাৎ বিশ্বৰ আটাইতকৈ দীঘলীয়া শাসন কৰা মহিলা প্ৰধানমন্ত্ৰী হৈছে। এটো এটা কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চন। টাইমছ মেগাজিনে তেওঁক world's longest ruling women prime minister হিচাপে এটা উপাধি দিছে বা এটো টাইটেলটো প্ৰদান কৰিছে। তেওঁ কোন আছিল? তেওঁ আছিল অপচন সি শেখ হাসিনা। অৰ্থাৎ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা হৈছে বিশ্বৰ আটাইতকৈ দীঘলীয়া শাসন কৰা মহিলা প্ৰধানমন্ত্ৰী। এটো এটা কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চন। না কোৱেশ্চন নম্বৰ 18। কোৱেশ্চন নম্বৰ 18 ত খুদাইছে the parliament of Japan is called as অৰ্থাৎ জাপানৰ সংসদক কি বুলি জনা যায়? যেনেকৈ আমাৰ অসমৰ সংসদ বা অসমৰ পাৰ্লিয়ামেণ্টক লোকসভা বা ৰাজ্যসভা বুলি জনা যায়, তেনে ধৰণে জাপানৰ সংসদক কি বুলি জনা যায়? জাপানৰ সংসদক অপচন ডি ডায়েট বুলি জনা যায়। Question number 19. Question number 19 ত খুদাইছে who among the following can remove a chief minister from his office? অর্থাৎ নিম্নলিখিত কোনে এজন মুখ্যমন্ত্ৰীক তেওঁৰ কাৰ্যকালৰ পৰা আঁতৰাব পাৰে? অপচন এ ধৰণৰ অপচন এ ষ্টেট লেজিসলেটিভ এছেম্বলি, অপচন বি গভৰ্ণৰ, অপচন সি প্ৰেসিডেন্ট আৰু অপচন ডি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ ষ্টেট লেজিসলেটিভ এছেম্বলি। So ইয়াৰ বিষয়ে আমি অলপ ডিসকাস কৰিলো। The CM of the Indian state can be removed from his office by the governor if he loses majority support in the state legislative assembly. যদি তেওঁ বা এজন CM state legislative assembly নিজৰ মেজৰিটিটো প্ৰুভ কৰিব নোৱাৰে, তেতিয়া তেওঁ গভৰ্ণৰে নিজৰ অফিচৰ পৰা ৰিমুভ কৰিব পাৰে। আৰু এজন চিফ মিনিষ্টাৰৰ কিমান বছৰৰ থাকে? এজন চিফ মিনিষ্টাৰৰ টাৰ্ম থাকে 5 বছৰৰ। আৰু এজন চিফ মিনিষ্টাৰ হ'বলৈ তেওঁ এজন দেশৰ সিটিজেন হ'ব লাগিব আৰু তেওঁৰ বয়স 25 বছৰ বা 25 বছৰতকৈ বেছি হ'ব লাগিব। কোৱেশ্চন আগবঢ়াম। নেক্সট কোৱেশ্চনত খুদাইছে আফটাৰ দ্য ডিমাইজ অফ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য সেকেন্ড চিফ মিনিষ্টাৰ অফ আছাম ৱাজ। অৰ্থাৎ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ যেতিয়া মৃত্যু হৈছিলে, তেওঁৰ মৃত্যুৰ পাছত দ্বিতীয়গৰাকী অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? সো অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? অপচনৰ ভিতৰত হ'ব অপচন বি আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ বি আৰ মেধি অৰ্থাৎ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিলে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আৰু তেওঁ কাৰ্যকাল চম্ভালিছিলে বা তেওঁৰ কাৰ্যকাল আছিলে 1950 চনৰ পৰা 1957 চনলৈ। অৰ্থাৎ 1950 পৰা 1957 লৈ তেওঁ চিফ মিনিষ্টাৰৰ অফিচটো চম্ভালিছিলে। সো আজি ভিডিঅ'ত আমি টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিলো। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা কাৰেক্ট কৰিব পাৰিলে আৰু কিমান মাৰ্ক পাবলৈ সক্ষম হ'ল আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে। যদি আপোনালোকে 18তকৈ বেছি পায় তেনেহলে ভেৰি গুড হ'ব। যদি 15তকৈ বেছি পায় তেনেহলে গুড। যদি আপোনালোকে 12তকৈ বেছি পায় তেনেহলে নৰ্মাল ভিডিঅ' আৰু যদি 10তকৈ কম পায় তেনেহলে আপোনালোকে আৰু অলপ পঢ়াৰ দৰকাৰ। সো আপোনালোকে নিজৰ স্কোৰটো কমেন্ট সেকশনত জনাব পাৰে। আৰু আপোনালোকৰ বাবে এটা এডিশনাল কোৱেশ্চন দিছো, এটো আপোনালোক সকলোৱে কমেন্ট সেকশনত ইয়াৰ এনসাৰটো এটেম্প কৰিবলৈ ট্ৰাই কৰিব। ইয়াতে খুদাইছে The Shanti Sena force was formed in Assam during the independence movement before the commencement of the অৰ্থাৎ কোনটো সংগঠন আৰম্ভ হোৱাৰ আগতে স্বাধীনতা আন্দোলনৰ সময়ত অসমত শান্তি সেনা বাহিনী গঠন কৰা হৈছিল। সো আপোনালোকে কোৱেশ্চনটো বুজিলে চাগে। এই কোৱেশ্চনৰ এনসাৰ সকলোৱে কমেন্ট সেকশনত এটেম্প কৰিবলৈ ট্ৰাই কৰক। আৰু যদি আপোনালোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমি আপোনালোকৰ বাবে আনিছো এই ই-বুকটো। এটো লেটেষ্ট সিলেবাসৰ ওপৰত বেছ কৰি হ'ব। যদি আপোনালোকে সিৰিয়াসলি প্ৰিপাৰেচন কৰি আছে বা সিৰিয়াস এটেম্প দিম বুলি ভাবিছে এবাৰ, তেনেহলে আপোনালোকে এইটো ই-বুকটো পাৰচেজ কৰিব পাৰে। কাৰণ এইটো টাইম হৈছে আপোনালোকৰ মেইনলি মক টেষ্ট এটেম্প কৰা বা ৰিভাইজ কৰা। সো আপোনালোকে যদি এইটো ই-বুক পাৰচেজ কৰে তেনেহলে আপোনালোকৰ যোনটো ৰিভাইজ বা মক টেষ্ট এটেম্প কৰা বা নিজকে টেষ্ট কৰা হেতু টোটালি হৈ যাব। আৰু কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে কোনো টেনশন লোৱাৰ দৰকাৰ নাই। ইয়াতে সকলো ধৰণৰ কাৰেন্ট এফেয়াৰ্স এই ই-বুকতে আপোনালোকে পাই যাব। এই ই-বুকটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে উপলব্ধ হ'ব। আৰু এই ই-বুকত কেনেকুৱা ধৰণৰ কন্টেন্ট থাকিব মই আপোনালোকক দেখাই দিছো এবাৰ। ইয়াতে থাকিব সিলেবাস, ষ্টেট প্ৰফাইল থাকিব, আসাম কাৰেন্ট এফেয়াৰ্সৰ ইনসাইটসমূহ থাকিব 2023 চনৰ, আৰু আসাম কাৰেন্ট এফেয়াৰ্সৰ MCQ কোৱেশ্চন থাকিব জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ 2023 লৈকে আৰু আপডেটেড মই দি থাকিম আপোনালোকক। তাৰ পিছত ইম্পৰ্টেন্ট MCQ কোৱেশ্চন থাকিব ISR আৰু চন্দ্ৰয়ান 3 ৰ ওপৰত। মই আগতে কৈছো আপোনালোকক যোনটো ISR আৰু চন্দ্ৰয়ান 3 আছে এটো ইম্পৰ্টেন্ট ইভেন্ট আছিল। সো তাৰ ওপৰত যিমানখিনি MCQ হ'ব পাৰে সকলোখিনি আমি এইটো ভিডিঅ'ত বা এইটো ই-বুকত দিবলৈ ট্ৰাই কৰিছো। আৰু ইয়াতে থাকিব আপোনাৰ আসাম হিষ্ট্ৰী
লিটাৰেচাৰ কালচাৰ আসাম জিঅ'গ্ৰাফি আসাম পলিটি আসাম ইকনমি এই সকলো ইম্পৰ্টেণ্ট চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনসমূহ তাৰপিছত আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ থাকিব আৰু উইথ সলিউশ্যন ইয়াতে ভালকৈ দিয়া থাকিব তাৰপিছত 2022 আৰু 2023ত যিমানখিনি এৱাৰ্ড দিয়া হৈছে সকলো এৱাৰ্ডৰ বিষয়ে ইয়াতে উল্লেখ থাকিব আৰু টোটেল ইয়াতে 3টা আৰ্হি কুৱেশ্যন পেপাৰ বা ফুল লেন্থ মক টেষ্ট থাকিব আৰু টোটেল 10টা ইয়াতে অনলাইন মক টেষ্ট থাকিব সো আপোনালোকে এই ই-বুকত টোটেল 13টা মক টেষ্ট আপোনালোকে পাব এই মক টেষ্টটো এটেম্প কৰি নিজকে আপোনালোকে টেষ্ট কৰিব পাৰিব সো যদি আপোনালোকে এই ই-বুকটো পাৰচেজ কৰিব বিচাৰে ডেসক্ৰিপচনত ইয়াৰ ডাউনলোড লিংকটো বা পাৰচেজ লিংকটো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি ই-বুকটো পাৰচেজ কৰিব পাৰিব আৰু যদি আপোনাক পাৰচেজ কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে আমাৰ হোৱাটছএপ হেল্পলাইন নম্বৰো তাতে দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আমাক ডাইৰেক্টলি হোৱাটছএপতে কণ্টেক্ট কৰিব পাৰিব সো আজি ভিডিঅ'ত আমি ডিসকাস কৰিলো ইমান কোৱেশ্চন হ'ব যদি আপোনাক এনেকুৱা ধৰণৰ MCQ কুৱেশ্চন লাগি থাকে বা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্চনসমূহ বা ইম্পৰ্টেণ্ট নোটছ বা ইম্পৰ্টেণ্ট PDF-সমূহ লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল Assamese01 জইন কৰিব পাৰে ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম ইয়াতে আমি ডেইলি MCQ বা ইম্পৰ্টেণ্ট নোটছখিনি দি থাকোঁ সো আপোনালোকে তাতো এবাৰ জইন কৰিব আৰু যদি আপোনাক আমাৰ এই প্ৰচেষ্টাটো অৰ্থাৎ এই মক টেষ্ট সিৰিজটো ভাল লাগে তেনেহ'লে আপোনালোকে নিজৰ ফ্ৰেণ্ড বা ফ্যামিলি মেম্বাৰৰ সৈতে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব তেনেকুৱা কৰিলে আমিও মোটিভেশ্যন পাম আৰু ভাল ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে আনিবলৈ সো আজি ভিডিঅ'ত ইমান আছিলে থ্যাংকস ফৰ ওয়াচিং হ্যাভ এ গুড ডে